এয়া তো এয়া চিনি পাইছে নেকি বাৰু কমেণ্ট কৰি জনাওকচোন এয়া তো এয়া মই এটা দুটা তিনিটা তো মই এনেদৰে তিনিটা ডাল ছিঙি লৈছোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড দি আনাডাৰ ব্লগ বহুত দিনৰ মূৰত আজি এটা হেয়াৰ কেয়াৰ লৈ আহিছোঁ আৰু এই হেয়াৰ কেয়াৰৰ বহুত ধৰণৰ প্ৰব্লেম এতিয়া যে বেছি প্ৰব্লেম হৈছে হেয়াৰ ফলৰ তো বহুত হেয়াৰ ফল হৈ আছে লগতে হেয়াৰ ডেমেজ হৈছে ড্ৰাই হৈ আছে ৰাফ হৈ আছে তো সকলোখিনি নিৰাময় হ'ব আৰু সেই নিৰাময়ৰ আজি মই এটা হোম ৰেমেডি লৈ আহিছোঁ ফাৰ্ষ্ট অফ অল কি লাগে মই আপোনাক দেখুৱাম তো লাগিব এয়া আৰু পাতখিনি যিহেতুকে চাফা হৈছে গতিকে মই ধোৱা নাই আৰু যদি লেতেৰা হৈ থাকে আপোনালোকে নিশ্চয় ধুই পেলাই শুকাই ল'ব তো পাতখিনি এতিয়া এৰাই ল'ম আৰু নেক্সটটো হৈছে এয়া এটা সৰু পিঁয়াজ সৰুকৈ কুটি লৈছোঁ আৰু আধা চামুচ মেথি লৈছোঁ আৰু এইফালে মই এখন সৰু ফ্ৰাই পেন বহাই লৈছোঁ আপোনালোকৰ যদি ফ্ৰাই পেন নাই কোনো কথা নাই আপোনালোকে সৰু চচপেন বা সৰু কেৰাহীত বা ডাঙৰ কেৰাহীত আপোনালোকৰ কিমান লাগে কিমান প্ৰয়োজন হয় সেই অনুসৰি আপোনালোকে বাচন পাতিলে হ'ব আৰু লগতে এয়া হ'ল মেইন বস্তুটো আৰু এয়া হৈছে নাৰিকল তেল তো এয়া মই সৰু 20 টকীয়া নাৰিকল তেল এটা লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে অকণ বেছিকৈও বনাব পাৰে ইয়াত আছে 50 গ্ৰাম তো 50 গ্ৰামই হয় আপোনালোকে যদি ডাঙৰকৈ লওঁ বুলি ভাবে আপোনালোকে ইনগ্ৰেডিয়েণ্টছখিনি বঢ়াই দিব পাৰিব আৰু অকণমান ল'লে কমকৈ বস্তুখিনি ল'ব মই যিহেতুকে কমকৈ লৈছোঁ প্ৰথমতে এয়া অকণমানখিনি বনাই লওঁ ফাৰ্ষ্ট তো চাই যাওক আজি ভিডিঅ'টো বনোৱাৰ মূলটো হৈছে যিহেতুকে মোৰ যি এটা প্ৰব্লেম হৈছে সেইখিনি যাতে আপোনাক শ্বেয়াৰ কৰোঁ আৰু আপোনালোকৰো একেই যদি প্ৰব্লেম হৈছে আপোনালোকেও সেই প্ৰব্লেমৰ সলিউশ্যন পাব তো গতিকে মোৰ লগে আপোনালোককো শ্বেয়াৰ কৰিলোঁ আৰু এয়া সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব তো এয়া তেলখিনি অকণমান গৰম হ'বলৈ দিওঁ আৰু তেলৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ আৰু তেলখিনি গৰম হৈছে নাই মই এটা অকণমান সৰু পিঁয়াজ দি পেলাই চেক কৰিলোঁ আৰু প্ৰথমতে দিম মেথিখিনি এতিয়া ফ্লেমটো কমাই দিব নহ'লে সকলোখিনি জ্বলি যাব আৰু এতিয়া দিম পিঁয়াজখিনি দিলোঁ এতিয়া দিম নৰসিংহ পাত এতিয়া লাহেকৈ এইখিনি লৰাই দিম এইখিনি ৰঙচুৱা হ'বলৈ দিম বজাৰৰ পৰা নিকিনি আপোনালোকে ঘৰতে থকা সামগ্ৰী দি দেখিছেনে হেয়াৰ ফলৰ ইমান ডাঙৰ সলিউশ্যন হেয়াৰ ডেণ্ড্ৰফ হেয়াৰ ড্ৰাইনেছ ড্ৰেণ্ড্ৰফ হেয়াৰ ফল এইবিলাকৰ সকলোলৈ এয়াই সমাধান বাৰু এতিয়া এই তেলখিনি হোৱাৰ পিছত আপোনালোকে থ'ব ক'ত তো এই যে বটলটো মই তেল উলিয়াইছিলোঁ তো এইটো ঢাকনিটো মই খুলি ল'লোঁ আৰু খুলি লৈ এইটো হোৱাৰ পিছত মই এই বটলটোতে ভৰাই থ'ম লাহে ৰঙচুৱা হৈ আহিছে চাওক ইতিমধ্যে এইখিনি হৈ গৈছে আৰু এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম আৰু এয়া তেলখিনি মই লৈ লৈছোঁ মূৰত লগাবলৈ তাৰপিছত মূৰটো আপোনালোকৰ চাফা হ'লেই ভাল যদি আপোনাৰ চুলি ধুই থয় চাফা হয় তাত যদি তেল লগায় তেতিয়া আৰু ভাল স্কেল্পে এবজৰ্ব কৰিবলৈ সুবিধা হয় আৰু চুলিৰ গুৰিত লাগি গ'লে আৰু চুলিখিনি ষ্ট্ৰং হৈ পৰে আৰু এই তেলখিনি লগাই লৈ কমেও এঘণ্টা 2 ঘণ্টা থ'লে ভাল আৰু 1 ঘণ্টা 2 ঘণ্টা থৈ পেলাই এইখিনি ৱাশ্ব কৰি দিব আৰু এই ধৰণৰ যদি আৰু হেয়াৰ কেয়াৰ স্কিন কেয়াৰ কিবা যদি আপোনালোকক বিচাৰে তেন্তে আপোনালোকে মোক কমেণ্টত কৰি দিব তো চুলিখিনি ধুই আহিলোঁ প্ৰথম ধুওঁতে অকণমান খৰিছে বেছি কৰা নাই আগতকৈ তো বহুত ভাল ৰিজাল্ট তো আপোনালোকে এটা সপ্তাহত ধৰক 2-3বাৰ ইউজ কৰিব সোনকালে ভাল হ'ব যিহেতুকে ফাৰ্ষ্ট ৰিজাল্ট ইমান ভাল হৈছে যেতিয়া নহয় জানো তো আশা কৰিছোঁ আপোনালোকে উপকৃত হ'ব আৰু ইউজ কৰি পেলাই চাই মোক কমেণ্টত জনাব যে আপোনালোকৰ অইলটোৱে কাম দিলে নে নাই আজিলৈ ইমান ৰাখিছোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমান ৰাখিছোঁ বাই